ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আজি যিহেতু গৰু বিহু আৰু সেইকাৰণে ৰাতিপুৱাই আমাৰ পোৱালি সোনকালে উঠিলে আজি আৰু সোনকালে উঠি এয়া দেখিছেনে গৰু চাট বনোৱাত পূৰা ব্যস্ত হৈ গ'ল। সি বাৰু এইবাৰহে চাট বনাইছে দেই, আনবাৰ বাপেকে বনায়। আৰু চাটত দিয়া হৈছে কেৰেলা, থেকেৰা, বেঙেনা, লাও সকলোখিনি দিয়া হৈছে। আৰু এইফালে মাহ হালধি পিচিও ৰেডি হৈ গ'ল। এইফালে মাহত অলপ তেল দি দিয়া হৈছে, মানে মাহত আমাৰ এনেকৈ তেল দি দিওঁ বাৰু, কিছুমানে দিয়ে কিছুমানে নিদিয়ে বাৰু, আমাৰ কিন্তু দিয়া হয়। আৰু এইফালে আমাৰ মেইনগৰাকী এইগৰাকীহে, এওঁকে আজি গা ধুৱাব লাগিব। আৰু গৰু বুলিবলৈ এজনী আছে, এইগৰাকী মাহ হালধি গোন্ধ পাই দেখিছেনে কেনেকৈ মুখখন লগাবলৈ আহিছে। এয়া মানুহজনে সানি দিছে, গোহালিতে সানি দিছে যিহেতু। আৰু গা ধুৱাবলৈ মানে তেনেকৈ পুখুৰী বা খাল বিল নৈ এনেকুৱাত ধুৱাবলৈ ভাল। আমাৰ পুখুৰী আছে যদিও পানী নাই যিহেতু, সেইকাৰণে এনেকৈ গোহালিতে মাহ হালধি সানি আৰু নিয়মটো কৰি দিছে। বাল্টিং লৈ পানী মাৰি দিব, বছ হৈ যাব আৰু নে কি। আৰু গৰুজনী আছে যেতিয়া নিয়মটোতো কৰিবই লাগিব। চাওঁতে বিহুটো যে কেতিয়া পাই যায় সি গমেই নাপাওঁ। যোৱা বছৰ বিহুৰ কথা মনত আছেহে, এইবাৰ আকৌ চাওকচোন বিহু পালেহিয়ে। বিহু কওঁতে আকৌ বিহু পাৰেই হ'ব। এইফালে আকৌ আমাৰ ঘৰৰ তগৰ ফুলজোপা 12 মাহে ফুলি থাকে দেই, কিমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে। গৰু গা ধুৱাই মেলি এয়া মোৰ চাহ উতলি আছে, চাহ একাপ খাই লওঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই।